গৌৰৱ গগৈকটো মই কওঁ যে কংগ্ৰেছক ইতিমধ্যে তেওঁ বিপদত পেলাইছে কাৰণ তেওঁ যিখিনি কাম কাজ বিগত দিনত কৰা যিবিলাক তেওঁৰ কথা বতৰা তেওঁৰ যিবিলাক মিয়া প্ৰীতি মুছলমান প্ৰীতি এইবিলাকে ইতিমধ্যে কংগ্ৰেছক গৌৰৱ গগৈ যোগেদি বিপদত পেলাইছে আৰু যদি এসআইটি কেনেবাকৈ ঘোষণা হৈ যায় 6 বজালৈকে যদি ঘোষণা হৈ যায় নিশ্চিতভাৱে তেওঁ গৌৰৱ গগৈ বিপদত পৰিব আৰু গৌৰৱ গগৈ যিখিনি প্ৰাইমা ফেচি এভিডেন্স আছে প্ৰাথমিক পৰ্যায়ত এজন মানুহে কোট কি কৰি আছে নাই আপোনালোক সকলোৱে জানে আমিও জানো ৰাইজেও জানে গৌৰৱ গগৈ ইতিমধ্যে তেওঁৰ যিবিলাক প্ৰচাৰিত যিবোৰ ফটো তেওঁ ভাৰতবৰ্ষৰ পৰা ষ্টুডেন্ট লৈ পেলাই পাকিস্তান গৈছে পাকিস্তান এম্বেসি গৈছে তেওঁ নিজেও পাকিস্তানলৈ গৈছে আৰু পাকিস্তানত যোৱাৰ সময়ছোৱাত তেওঁ ইমান গোপনে তেওঁ পাকিস্তানত আছে যে তেওঁ পাকিস্তানত থকা সময়ছোৱাত এটা টুইটো কৰা নাই এটা ফেসবুক আপলোডো দিয়া নাই যদি তেওঁ ৰাজহুৱা বা নিজৰ ভাল কামত গৈছে কোনো প্ৰাইভেসি নথকা কামত গৈছে তেতিয়ালে তেওঁ ব্লাক ৰাষ্ট্ৰ কৰিব লাগিছিল তেওঁ অন্তত ফেসবুকত দিব লাগিছিল কাৰণ বাকি সব কথা সব কাম তেওঁ ফেসবুক টুইটাৰ দি মানে ৰাইজক প্ৰকাশ কৰি থাকে তো এই কথাবিলাক তেওঁ কিয় গোপন কৰিছিল এই গুটেই কথাবিলাকৰ পৰা আমাৰ সন্দেহ হয় যে গৌৰৱ গগৈ নিশ্চিতভাৱে কিবা নহয় কিবা গোপনভাৱে পাকিস্তানৰ লগত মিটিয়ালি কৰি ৰাষ্ট্ৰযন্ত্ৰটোৰ বিৰুদ্ধে তেওঁ কিবা কৰিব কাৰণে গৈ আছে যেটো আজি সন্ধিয়া হয়তো 6 বজালৈকে আমি নিশ্চয় শুনিব পাম গৌৰৱ গগৈ যোগেদি যিখিনি অপৰাধ সংগঠিত হৈছে সেই অপৰাধৰ জবাব হয়তো কোনোদিন কাহানিও কংগ্ৰেছে দিব নোৱাৰিব আৰু ইয়াৰ পৰাই কংগ্ৰেছ যিমান এতিয়া অকনমানো যদি ৰাইজৰ মন মগজুত কংগ্ৰেছৰ প্ৰতি হদভাৱ আছিল সেই হদভাৱ একেবাৰে চিৰদিনৰ বাবে নাইকিয়া হৈ যাব হিমন্ত বিশ্ব শৰ্মা যে ইমান চিঞৰি আছিলে যে ইমান যে চিঞৰি আছিলে যে 10 ছেপ্টেম্বৰ তাৰিখৰ দিনা একদম অসমত ভূমিকম্প হ'ব এতিয়া ভূমিকম্পটো বাদেই দিয়ক এই অভাৰব্ৰিজ এখনত ট্ৰাক এখন গ'লে মানে যেটো কপনি উঠে হেতু নাই এতিয়া তাৰ উমগামে নাই তাৰমানে হিমন্ত বিশ্বই উল্টাই ভয় খাইছে যে কিবা এটা কথা কি হৈছে কাহিনীটো হে দুটা ঘটনা ঘটিব লাগিব হয় হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত বুজাবুজি হ'ব লাগিব নহলে কি হ'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মাৰ বোমাটোত পানী পৰিলে মিছা ভুৱা বোমাৰ নাজানো মইতো কথাটো কৈছো মানে মইতো মানে কৈছো যে কি হৈছে তাৰমানে কথাটো ইমান যে ডাঙৰ ডাঙৰ কথাটো কৈছিলে হয় না কক এইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ যেটো 10 ছেপ্টেম্বৰৰ এসআইটি ৰিপৰ্ট গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংকৰ যেটো ৰিপৰ্ট লৈ যেটা এটা বোমা ফুটাব গৈছিল সেইটো সম্পূৰ্ণ সুপাৰ ফ্লপ হোৱাৰ তো আমি গম পাইছো যেহেতু এটা সুপাৰ ফ্লপ হৈ আছে গতিকে অসমৰ ৰাইজক এটা নতুন বোমা দিব বিচাৰিছে যে ট্ৰাইব্যুনেলৰ ক্ষমতা কৰ্তন কৰি জিলাৰ উপায়ুক্তসকলক বিদেশী নাগৰিকক চিনাক্ত কৰি 10 দিনৰ ভিতৰত বিতৰণ কৰাৰ যেটো সম্পূৰ্ণ অসাংবিধানিক আৰু প্ৰচলিত আইনৰ পৰিপন্থী আইনত এই ক্ষমতা ডিসি সকলক নাই আৰু ৰাজ্যিক চৰকাৰ এটাই কেবিনেটে এই ক্ষমতা দিবও নোৱাৰে গতিকে প্ৰথমতে কথা যে ট্ৰাইব্যুনেল বিলুপ্ত কৰিবলৈ হলে বা ট্ৰাইব্যুনেল ক্ষমতা জিলাৰ উপায়ুক্তক দিবলৈ হলে সংবিধানৰ সংশোধনৰ প্ৰয়োজন আছে আমাৰ আইনৰ সংশোধনৰ প্ৰয়োজন আছে আৰু এই সংশোধনী ৰাজ্যত হ'ব নোৱাৰে এটা কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাৰ বস্তু গতিকে কেন্দ্ৰীয় চৰকাৰৰ পাৰ্লিয়ামেন্টৰ ক্ষমতাৰ বস্তু ৰাজ্যিক কেবিনেটে কেতিয়াও ল'ব নোৱাৰে এইটো সম্পূৰ্ণ আইন বিৰোধী সংবিধান বিৰোধী সিদ্ধান্ত আৰু এইটো সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত যেহেতু 10 ছেপ্টেম্বৰৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংকৰ যেটো কথা মানুহক ধাৰণা দিব বিচাৰিছিল অসমৰ ৰাইজে ইতিমধ্যে গম পাই গৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণ মিছা মাতিবলৈ গৌৰৱ গগৈ ডাঙৰীয়াক ইমেজ নষ্টৰ এটা অপচেষ্টা চলাইছিল সেইটো সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন যাৰ কাৰণে এই ভুৱা প্ৰচাৰৰ বদনামৰ পৰা বাচাৰ কাৰণে নতুন এটা আকৰ্ষণ সৃষ্টি কৰাৰ কাৰণে এই বিদেশী বিতৰণৰ ইস্যুটো লৈছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুযায়ী তেখেতে কৰা ঘোষণা অনুযায়ী আজি তেখেতে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগিব আৰু তেখেতে নিজৰ ঘৰ নহয় তেখেতে ঘৰ এৰি এটা ক'ত থাকিব সেইটো তেখেতে সিদ্ধান্ত ল'ব কিন্তু যেহেতু তেখেতে অসমৰ ৰাইজক কৈছিল প্ৰতিশ্ৰুতি দিছিল যে হয় গৌৰৱ গগৈ জেলত যাব নহলে মই নিজৰ ঘৰতে নাথাকো মই মুখ্যমন্ত্ৰী চকী এৰিম নিজৰ ঘৰতে নাযাওঁ আৰু সময় আছিল 11 বজাত কিন্তু ইতিমধ্যে 11টা পাৰ হৈ গৈছে এতিয়া তেখেতে যোৱাকালি ঘোষণা কৰিছে সন্ধিয়া 6টা বজাত গতিকে আমি আপোনালোকক আহ্বান কৰিছো 6টা বজাত আপোনালোকে সাজু থাকক আমি আহ্বান কৰিম যে 6 বজাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যাতে পুনৰবাৰ কৈছো তেওঁলোকে নিজৰ এই ফ্লপ সিনেমা ওলাবলৈ চেষ্টা কৰক ৰাইজে নিবিচাৰে অহংকাৰী ৰজাৰ ৰাজত্ব
ৰাইজে বিচাৰ কৰিব যে তেওঁলোকে তেখেতৰ এই ধৰণৰ ৰাজনীতি বিচাৰে নে আমি যে উন্নয়নৰ প্ৰগতি আনিবলৈ বিচাৰো আমাৰ ৰাজনীতিটো বিচাৰে। গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কোলবাৰ্ণৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক। তৰুণ গগৈদেৱৰ বোৱাৰীৰ ওপৰত এনে ধৰণৰ কথা এইটো তেওঁলোকৰ দুৰ্বলতা প্ৰমাণ কৰে। গৌৰৱ গগৈৰ মতে তৰুণ গগৈৰ বোৱাৰীকৰ কথা হেনো এনেকৈ ক'লে অসমৰ মানুহে বেয়া পায়। পিছে গৌৰৱ গগৈয়ে পাহৰিয়ে গ'ল যে গৌৰৱ গগৈৰ ঘনিষ্ঠ ৰিপুণ বৰায়ে এদিন সংবাদমেলত ফাদিল কৰিছিল গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল। গৌৰৱ গগৈৰ পত্নী এটা ইণ্টাৰনেশ্যনেল NGOৰ কৰ্মচাৰী আৰু সেই চাকৰি সূত্ৰে তেওঁ পাকিস্তানত কাম কৰিছে, NGOৰ কাম কৰিবলৈ গৈছে, পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছে। আৰু ৰিপুণ বৰাৰ এই মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৈছিল যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কোলবাৰ্ণে পাকিস্তানৰ NGOৰ পৰাহে দৰমহা লৈছিল বুলি তেওঁ জানে। কিন্তু ৰিপুণ বৰাই ক'লে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱা বুলি। সেয়া আৰু অধিক গুৰুতৰ বিষয়। মোৰ যিটো খবৰ আছিল যে পাকিস্তানৰ এটা NGOৰ পৰা টকা লৈছিলে যিটোৰ সম্পৰ্ক ISIৰ লগত আছে, কিন্তু ৰিপুণ বৰাই কৈ দিলে যে পাকিস্তান চৰকাৰৰ পৰা টকা লৈছে। আৰু মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগ উলিয়ালে গৌৰৱ গগৈয়ে কয় তৰুণ গগৈৰ বোৱাৰীকৰ কথা এনেকৈ ক'লে হেনো অসমৰ মানুহে বেয়া পায়। আৰু তেওঁলোকে যেতিয়া আমাৰ পৰিবাৰৰ কথাবোৰ কয়, মানুহবোৰে কয় প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ বোৱাৰীৰ ওপৰত এনে ধৰণৰ কথা এইটো তেওঁলোকৰ দুৰ্বলতা প্ৰমাণ কৰে। কেনেকৈ নিজ সন্তানক ব্ৰিটিছ নাগৰিক কৰিলে গৌৰৱ গগৈয়ে? পত্নীক ভাৰতীয় নাগৰিকত্ব দিয়াবই নোৱাৰিলে। ইয়াৰ উপৰিও নিজৰ 2 সন্তানক কৰিলে ব্ৰিটিছ নাগৰিক। ইয়াতকৈ আৰু নিৰ্লজ্জ কোনোবা আছে নেকি বুলি তীক্ষ্ণ কটাক্ষ কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছোঁ? ডাঙৰ হ'লে কোনোবাই কিবা কৰক, মোৰ ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছোঁ, মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছোঁ, মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই, আৰু মই কৈছোঁ কি কৰে কৰক, মোক এৰেষ্ট কৰক। মইতো নিৰ্লজ্জ, ইয়াতকৈ আৰু নিৰ্লজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে। দিছ ইজ দ্য হাইট অফ এভৰিথিং। মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, গৌৰৱ গগৈয়ে নিজৰ পাকিস্তান ভ্ৰমণ আৰু পত্নীৰ পাকিস্তানৰ সৈতে থকা যোগাযোগৰ সন্দৰ্ভত যি ধৰণে ন্যায্যতা দিবলৈ নিবিচাৰে কিয় অসমীয়াই কেতিয়াও সেয়া গ্ৰহণ নকৰে। কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাষ্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয়, বাকী সব মানি ল'ব। অপাৰেশ্যন সিন্দুৰ চলি থাকোঁতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাষ্টিফাই কৰিছে, যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে, এয়াৰফ'ৰ্চৰ লোকে এতিয়াও সীমান্তত গুলি খাবৰ কাৰণে প্ৰস্তুত হৈ আছে। এইজন মানুহ কংগ্ৰেছৰ প্ৰেছিডেণ্ট হ'ব পাৰে। আৰু মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই